নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো জবছ ফৰ আছামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ জিএনএম এন্ট্ৰেন্সৰ কাৰণে যিসকল বন্ধু বান্ধৱীয়ে 2024-25 বৰ্ষত অনলাইন জৰিয়তে ইতিমধ্যে আবেদন জনাইছিলে তেওঁলোকৰ বাবে অতিকে সুখবৰ, কিয়নো জিএনএম এন্ট্ৰেন্সৰ এক্সাম অনুষ্ঠিত কৰিবলৈ গৈ আছে। যদি আপোনালোকে এতিয়ালৈকে ইনফৰমেশ্যন পোৱা নাই, সেই ভিডিঅ' শেষলৈকে আপোনালোকে সম্পূৰ্ণকৈ ইনফৰমেশ্যন পাই যাব। যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন আবেদন কৰিছিলে বা তেওঁলোকৰ এডমিট কাৰ্ড অলৰেডি ওলাই আহিছিলে, তেওঁলোকৰ এক্সাম অনুষ্ঠিত হ'ব লাগিছিলে জুলাইৰ 14 তাৰিখে, কিন্তু জুলাই 14 তাৰিখে এক্সাম অনুষ্ঠিত কৰা নহ'ল বান পৰিস্থিতিৰ কাৰণে। ইয়াতে উল্লেখ কৰা আছিলে যদিহে বান পৰিস্থিতি যদি নিয়ন্ত্ৰণ হয় তেতিয়াহে এক্সাম অনুষ্ঠিত কৰা হ'ব। বন্ধুসকল, এতিয়া আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰিবলৈ গৈ আছে। লগতে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক, লগত থকা বেল আইকনটো দবাই দিয়ক। যিসকল ছাত্ৰ ছাত্ৰীয়ে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ জিএনএম এন্ট্ৰেন্সৰ কাৰণে আবেদন জনাইছিলে 2024-25 বৰ্ষৰ কাৰণে 10 মে 2024 পৰা 10 জুন 2024 তাৰিখৰ ভিতৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে জিএনএম এন্ট্ৰেন্সৰ কাৰণে অনলাইন আবেদন জনাইছিলে তেওঁলোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। বন্ধুসকল, যদি আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব বিচাৰে, মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনতে লিংক দিয়া আছে, তাত গৈ আপোনালোকে আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব বা চাব পাৰিব। লগতে ইয়াৰ এক্সামৰ চেণ্টাৰ চেঞ্জ হ'ব নেকি? এক্সাম চেণ্টাৰ চেঞ্জ নহয়। নেক্সট যেতিয়া এডমিট কাৰ্ড ৰিলিজ হ'ব তেতিয়া আপোনালোকে আপোনালোকৰ এক্সাম চেণ্টাৰ এণ্ড এক্সামৰ ডেট চাব পাৰিব। লগতে যদি আপোনালোকে চিলেবাছখন এতিয়ালৈকে সম্পূৰ্ণকৈ পোৱা নাই তেতিয়াহ'লে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনতে চিলেবাছখন সম্পূৰ্ণকৈ দিয়া আছে, তাত গৈ আপোনালোকে চিলেবাছখন ডাউনলোড কৰি সম্পূৰ্ণকৈ চাব পাৰিব। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ জিএনএম এন্ট্ৰেন্স 2024 আৰু 25 বৰ্ষৰ এক্সাম অনুষ্ঠিত কৰা হ'ব। আগষ্ট মাহৰ লাষ্ট উইকত আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰা হ'ব। লগতে বন্ধুসকল, যদি আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব বিচাৰে, মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনতে লিংক দিয়া আছে, তাত গৈ আপোনালোকে আপোনালোকৰ এডমিট কাৰ্ডখন কেনেদৰে ডাউনলোড কৰিব পাৰিব, কি কৰিব লাগিব সেই গোটেইখিনি সম্পূৰ্ণকৈ দিয়া আছে। তাত আপোনালোকৰ লিংকত ক্লিক কৰাৰ লগে লগে সেই সম্পূৰ্ণ তথ্যখিনি চাব পাৰিব। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানখিনিয়ে। মই আপোনালোকক ইনফৰমেশ্যনখিনি দিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক। লগতে বন্ধুসকল কমেণ্ট কৰি জনাব ইনফৰমেশ্যনটো পাই কেনেকুৱা পালে। ধন্যবাদ।